নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলৰ কাৰণে আজি আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ মিছন বসুন্ধৰা 3.0 জিঅ'টেক। আপোনালোক সকলোৱে জ্ঞাত, জিঅ'টেকৰ কাৰণে বহুতে মেছেজো কৰিছে যে তেওঁলোকৰ মাটি জিঅ'টেক হৈছে, বা কিছুমানে আমালৈ কমেণ্টো কৰিছিল যে জিঅ'টেক তেওঁৰ মাটিখিনি হোৱা নাই। এতিয়া যিবিলাক মানুহৰ জিঅ'টেক হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত এটা মই কুৱেশ্যন আনচাৰ দিব বিচাৰিছোঁ, তাৰপিছত আৰু পিছৰ বিষয়খিনি আলোচনা কৰিম। এতিয়া আপোনালোকৰ মাটি যদি জিঅ'টেক নহয়, এইটো কেইটামান কাৰণ হ'ব পাৰে। ধৰি লওক, আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে, এপ্লাই কৰাৰ সময়ত যদি আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰত হয়তো আপোনালোকৰ যদি বেলেঞ্চো নাথাকিব পাৰে, আউটগয়িং নাথাকিব পাৰে। মণ্ডলে বা অফিচৰ ফালৰ পৰা যদি আপোনালোকৰ লগত যোগাযোগ কৰিছে তেতিয়াহ'লে হয়তো আপোনাক পোৱাই নাই, বা আপোনাক ফোন কৰিছে, ফোন কৰাৰ পিছত আপুনি ৰিচিভ কৰিব পৰা নাই, এনেকাও কিবা বাই মিষ্টেক হ'ব পাৰে। গতিকে আপোনালোকে এই বিষয়ে ইনফৰমেশ্যনখিনি ল'বৰ কাৰণে আপোনালোকৰ এৰিয়াৰ যিটো লাট মণ্ডল আছে তেওঁৰ লগত গৈ পেলাই যোগাযোগ কৰিব যে আপোনালোকৰ ৰিচিপ্টখন দেখুৱাব যে এইখন ৰিচিপ্ট আমাৰ গাঁৱত এতিয়ালৈকে আমাৰ এই মাটিডোখৰত জিঅ'টেক হোৱা নাই, বা কেতিয়া হ'ব, বিষয়খিনি কি আছে আলোচনা কৰিব পাৰিব, গৈ পেলাই বিষয়খিনি জানিব পাৰিব। তেতিয়াহ'লে আপোনালোকে এই বিষয়ে খবৰ পাব বা জানিব পাৰিব, আৰু জিঅ'টেক নোহোৱা বুলি ক'ব নোৱাৰিব, কাৰণ আপোনালোকে তাতে গ'লে বিষয়খিনি জানিব পাৰিব। তো অফিচিয়েলি ৰুল মতে, গাইডলাইন মতে যিখিনি আছে সেইমতে আপোনালোকৰ জিঅ'টেক হ'ব, বা যিখিনি কৰণীয় কাম আছে সেইখিনি প্ৰচেছ ষ্টাৰ্ট হৈ পেলাই কামখিনি আৰম্ভ হ'ব। আশা কৰোঁ যাৰ যাৰ জিঅ'টেক হোৱা নাই বা এই ইনফৰমেশ্যনৰ কাৰণে তেওঁলোকে বিষয়খিনি জানিব পৰা নাই, তেওঁলোকক মই এই যিখিনি ইনফৰমেশ্যন দিছোঁ আশা কৰোঁ তেওঁলোকৰ এই ডাউটটো ক্লিয়াৰ হৈ যাব লাগে। এতিয়া মই নেক্সট বিষয়টো আলোচনা কৰিব বিচাৰিছোঁ। জিঅ'টেক হ'লে আপোনালোকে কি কৰিব লাগিব, আৰু যাৰ যাৰ জিঅ'টেক হৈছে এতিয়া কি কৰিবা, সকলোৱে এই বিষয়ে জানি থোৱা কাৰণ কামত আহিব। থাম্বনেইলটো আপোনালোকে দেখিছে, দেখি পেলাই এই ভিডিঅ'টো ক্লিক কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব, শুনিবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে বিষয়খিনি সম্পূৰ্ণ জানিব পাৰিব। এতিয়া মই নেক্সট আপোনালোকক ক'ব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি, জিঅ'টেক হ'লে আপোনালোকৰ, মই ইয়াৰ আগত এটা ভিডিঅ' আপলোড কৰিছোঁ জিঅ'টেক মানে কি, বা জিঅ'টেক কিয় কৰা হয়। সেই ভিডিঅ'টো যদি আপোনালোকে শুনা নাই তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো শুনি ল'ব, তেতিয়াহ'লে জিঅ'টেকটো মানে কি এইটো জানিব পাৰিব। এতিয়া যেতিয়া আপোনালোকে এই ভিডিঅ'টো চাব, তাৰপিছত এই ভিডিঅ'টো চাব, তেতিয়াহ'লে বিষয়খিনি বুজি পাব। জিঅ'টেক কৰাৰ পিছত আপোনালোকৰ যিখিনি মাটি আছে সেইখিনি আপোনালোকৰ মণ্ডলে এটা ৰিপৰ্ট আছে, সেই গোটেইখিনি একেলগ কৰি জিঅ'টেক কৰি আপোনালোকৰ ৰিপৰ্টটো আগলৈ পঠাই দিব। আগলৈ পঠাই দিব মানে চাৰ্কল অফিচাৰলৈ পঠাব পাৰে, SK লৈ পঠাব পাৰে। তাৰ পৰা আপোনালোকৰ নেক্সট ষ্টেপত যাব, সেই চিষ্টেমতে আপোনালোকৰ প্ৰচেছিং হৈ কামখিনি হ'ব। এজ পাৰ পূৰ্বৰ যিটো বসুন্ধৰা 2.0 আছিল সেইটোৰ প্ৰচেছ মতে চাই আপোনালোকক সেইখিনি কৈছোঁ, আৰু 3.0 এতিয়ালৈকে সেইখিনি কামৰ প্ৰচেছখিনি এতিয়ালৈকে কোনেও গম নাপায় কি চিষ্টেমত হ'ব। তো আশা কৰোঁ পূৰ্বৰ যিখিনি কাম হৈছে সেই কামৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি আমি এই কথাখিনি কৈছোঁ। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে যে জিঅ'টেক হ'লে আপোনালোকৰ নেক্সট কৰণীয় কাম কি হ'ব, সেই হিচাপে আপোনালোকে কৰি ল'ব, বা অফিচৰ লগত যোগাযোগ কৰিব, টাচ ৰাখিব। কাৰণ এজন অফিচাৰ বা মণ্ডলৰ আণ্ডাৰত বহুত এৰিয়া থাকে, বহুত মানুহ থাকে, বহুত পাব্লিকৰ এপ্লাই হৈছে, গতিকে সকলোকে তেওঁ কণ্টেক্ট কৰাটো সম্ভৱ নহয়। গতিকে কেতিয়াবা আপোনালোকে অফিচত গৈ পেলাই যোগাযোগ কৰি আপোনালোকৰ নিজৰ কাম যিখিনি, নিজৰ দৰকাৰ, নিজৰ প্ৰয়োজন, সেই হিচাপে আপোনালোকে গৈ যোগাযোগ কৰিব পাৰে। নিশ্চয় আপোনালোকে তাৰ পৰা আপোনালোকে হেল্প পাব, বা চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব। আশা কৰোঁ আপোনালোক সকলোৱে এই বিষয়খিনি গম পাইছে, বা মই আপোনালোকক যিখিনি বুজাবলৈ চেষ্টা কৰিছোঁ আপোনালোক সকলোৱে গম পাইছে। ইয়াৰ ওপৰঞ্চিও আপোনালোকে যদি কিবা জানিবলগীয়া থাকে, কিবা ডাউট হৈছে আপোনালোকৰ এই কামখিনিৰ ওপৰত, যে দাদা এইটো হ'ব লাগিছিল বা এইটো হোৱা নাই, তেনেধৰণৰ কিবা যদি আপোনালোকৰ মনৰ ধাৰণা বা কিবা আপোনালোকে বুজি পোৱা নাই, তেনেধৰণৰ কিবা যদি থাকে আমাক কমেণ্ট কৰিব। নিশ্চয় আমি আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত যেনেকৈ আমি ভিডিঅ' বনাওঁ, সেই হিচাপে আপোনালোক সকলোৱে কমেণ্টৰ ৰিপ্লাইৰ ভিডিঅ'বিলাকৰ বহুত সঁহাৰি দিছে, বা ভিডিঅ'বিলাক শুনে। গতিকে আপোনালোকে কমেণ্ট কৰিব, মই সকলোকে ৰিপ্লাই কৰি দিয়াটো সম্ভৱ নহয়, সেই হিচাপে আপোনালোকৰ সকলো কমেণ্টবিলাক পঢ়ি আমি এটা ৰিপ্লাই ভিডিঅ' বনাই দি দিওঁ, যাতে আপোনালোকে সকলোৱে বিষয়খিনি জানিব পাৰে।
আশা কৰোঁ এই বিষয়ে বা এই ছিষ্টেম যিটো মই আৰম্ভ কৰিছোঁ আপোনালোক সকলোৱে বহুত সঁহাৰি দিছে। বহুত আপোনালোকে কমেণ্টৰ ৰিপ্লাইত মই যিবিলাক ভিডিঅ' বনাইছোঁ বহুতে বস্তুখিনি জানি পেলাই উপকৃত হ'ব পাৰিছে। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে আদৰণি জনাইছোঁ। আপোনালোক সকলোৱে আমাক সহায় কৰাৰ কাৰণে OLS অসম ইউটিউব চেনেলৰ আপোনালোকে ভিডিঅ'বিলাক চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। থেংক ইউ। জয় আই অসম।